তেওঁ আমাৰ 22 বেটেলিয়নৰ এজন লেন্স নায়ক হয়। তেখেতৰ নাম হ'ল পলাশ গগৈ। তেওঁৰ ঘৰ ঘিলামাৰাত। তেখেতে আজি এইটো চাউথ ইণ্ড চাইড যিটো টাৱাৰ আছে তাত 11টা বজাৰ পৰা 3 ঘণ্টা তেওঁৰ চেণ্ট্ৰি ডিউটি আছিলে। তেওঁৰ 11টা ডিউটি লৈছিল আৰু তাৰ পিছত কিছু সময় পিছতে এইটো ঘটনা ঘটিছে। তো লগে লগে মই ফোনত খবৰ পাই আমাৰ টিম পঠালোঁ ইয়াত আৰু মই লগে লগে আহিলোঁ তদাৰক কৰিবৰ কাৰণে। আৰু এতিয়া আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। নিজৰ যিটো ইনচাৰ্জ ৰাইফল আছিলে তাৰ মানে সেই ৰাইফলটো তেওঁক ইছ্যু ৰাইফলটো তাত তেওঁৰ বডিৰ ওপৰত পৰি আছে আৰু অনুমান কৰা হয় সেই ৰাইফল দিয়ে তেওঁ নিজকে গুলি মাৰিছে। হয়, ফ্ৰণ্ট চাইড মানে ফেচত মানে মাথাৰ ওপৰত মাৰিছে তেওঁ। এতিয়া মেগজিন আমি খুলিলেহে গম পাম। এটা গুলিৰ খালী খোখা আমি তলত পাইছোঁ। প্লাছ এতিয়া বন্দুক খুলিলে গম পোৱা যাব যে কেইটা ৰাউণ্ড ফায়াৰ হৈছে। মোৰ মামা হয়, মামা পুতেক। আপুনি কি দেখিলে? মই ওপৰত দেখিলোঁ মানে ওপৰত মানে মই তলৰ পৰা যিখিনি দেখিছোঁ আৰু ওপৰতো যাবলৈ নিদিলেই। যেতিয়া আমি তলৰ পৰা যিখিনি দেখিছোঁ ধৰক গুলি কাৰ্টুছ এটা পৰি আছে, তাৰপিছতে হাৰ্ডি দুটুকুৰা পৰি আছে, তাৰপিছত ওপৰত যিটো তেওঁ বহুতত বহি পিনি হেৰি কৰিছিলে গুলি কৰিছে আৰু গুলি চটো মানে তাত 7টা ফুটা আছে। কিন্তু বাকীডোখৰতো ধৰি লওক যিটো ইডৰ পিনে ৰুম যিটো আছে তাতো 2টা কোঠা আছে। এটা কোঠাত মানে ফুটা নাই, কাৰণ টিংপাত এটা বেয়া হ'লে মানে যদি বেয়া হয় তেতিয়াতো গোটেইখিনি টিংপাতটো দেখাততো অলপ হ'লেও কিবা এটা বাট ফুটা ওলা থাকিলে হয়। কিন্তু আকৌ সেইডোখৰতে যদি ফুটা ইমানখিনি ফুটা অকলে যদি গুলি মাৰিবলৈ হয় আৰু 2-1 মৰাৰ পিছতো খতম হ'ব লাগে আৰু তাৰ মাৰিব পৰা তাৰপিছত মাৰিব পৰাটো তাৰ ক্ষমতা নাথাকে, হয় নহয় বাৰু? এতিয়া হাজে গুলি লিখি মানে মই নিজে গণি আহিছোঁ, মানে চাইছোঁ মানে তলৰ পৰা বাট ফুটি আছে। কিন্তু এতিয়া মই শুনা পোৱা মতে তেওঁ নাই বুলি কৈছে, অকলে আছে বুলি কৈছে। হ'লেও তেখেতে হেৰি কৰিছে, সোধ-পোছ কৰিছে বেলেগৰ চিনি জানো। এইটো তেওঁ এতিয়া নিজে আকস্মিক এতিয়া কি বাছি লৈছে এতিয়া কি ক'ব নহয় জানো। তেনেকৈতো ইভাগে ঘৰুৱাত বেলেগ তেনেকুৱা প্ৰব্লেম নাই আৰু বিয়া পতা নাই যিহেতু, আৰু তাত কোনো এটা ভাল পোৱা ছোৱালীও নাই। সেইটো কাৰণে এতিয়া তেওঁ নিজে কি বাছি লৈছে কেনেকৈ কি হৈছে। ঘৰত তেওঁ ককাইক এজন আছে, ককাইকটো কেৰেলাত থাকে। তাৰপৰা ই আৰু এই চাকৰি সূত্ৰে ইয়াত আছিলে। তাৰপৰা আৰু মাক আছে আৰু দেউতাক আছে। এজাহাৰ থাকিল তাকে এতিয়া আলোচনা কৰিছে কি হয়। এতিয়া পষ্টমৰ্টমত কি ওলায়, তেখেতলোকে কি ৰিজাল্ট পায় সেইটো আৰু